আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত এগছি বন্তি জ্বলাই আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আপোনালোকক উল্লেখ কৰিছোঁ মই আহি উপস্থিত হৈছোঁ এয়া ঐতিহ্যমণ্ডিত হাউলি ৰাস মন্দিৰ প্ৰাংগণত আৰু আজিৰ আমাৰ কথন বীক্ষণ হাউলি ৰাস মন্দিৰ প্ৰাংগণত। আহক আমি অনুষ্ঠানটি আৰম্ভ কৰোঁ। আমি প্ৰত্যেকেই জ্ঞাত এজাক কাল ধুমুহাই জোকাৰি গৈছে সমগ্ৰ অসমক। আজিও আমি প্ৰত্যেকগৰাকী শোকস্তব্ধ। এই স্থানত প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠানভাগি আৰম্ভ কৰা হৈছে। হাউলি ৰাস মহোৎসৱ সমিতিৰ বিষয়ববীয়াসকলে ইতিমধ্যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দেৱলৈ শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ কৰিছে এই অনুষ্ঠান। কেইবাটাও দল আহি সাজু হৈছে। গতিকে কথন বীক্ষণ এই অনুষ্ঠানটিত আজি প্ৰথমে আপোনালোকলৈ আগবঢ়াই ল'ব বিচাৰিছোঁ কেইটিমান নৃত্যৰ দলৰ নৃত্য পৰিৱেশন। বুলি কোৱাৰ লগে লগে বিশেষকৈ অসমৰ ৰাস মহোৎসৱ বুলি কোৱাৰ লগে লগে আপোনালোক সকলোৱে জ্ঞাত উজনি অসমৰ ৰাস মহোৎসৱ আৰু নামনি অসমৰ ৰাস মহোৎসৱৰ পৃথকতা আছে। এই মুহূৰ্তত আমাৰ কথন বীক্ষণ চাই থকা দৰ্শকসকলে হয়তো সেই পৃথকতাৰ বিষয়ে জানে। তথাপিও মই এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ উজনি অসমৰ ৰাস মহোৎসৱ বুলি কোৱাৰ লগে লগে সেয়া হৈ পৰে অভিনয় কেন্দ্ৰিক আৰু নামনি অসমৰ ৰাস মহোৎসৱ বুলি কোৱাৰ লগে লগে সেয়া হৈ পৰে মূৰ্তি ৰাস। আৰু ইয়াৰ সমান্তৰালকৈ নামনি অসমত এই ৰাস মহোৎসৱসমূহত কিছু পৃথকতা আমি দেখিবলৈ পাওঁ। ইয়াত যেনেকৈ আপোনালোকে এতিয়া সৃষ্টিমূলক নৃত্য দেখিছে এনেকৈ শিল্পীসকলৰ বাবে একোখনি মঞ্চ সাজু কৰা হয়। কনিষ্ঠৰ পৰা জ্যেষ্ঠ প্ৰত্যেকগৰাকী আহি গুৰুজনাৰ শংকৰী সংস্কৃতিৰ যি সাধনা কৰি থাকে সেই শিল্পৰ প্ৰকাশ আমি ইয়াত দেখিবলৈ পাওঁ। খুব সুন্দৰকৈ কাৰিকৰী কিছু দিশ বৰ সুন্দৰকৈ ইয়াক উন্মোচন কৰা হয়। তাৰ প্ৰতি প্ৰত্যেকগৰাকীক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা হয়। অৰ্থাৎ ইয়াত বিভিন্ন ধৰণৰ শিল্পীসকলৰ শিল্প প্ৰতিভা ইয়াত প্ৰতিস্ফুট হৈ পৰে। সেইখিনি আমি দেখিবলৈ পাওঁ যে নামনি অসমৰ ৰাস মহোৎসৱস্থলীত সেইসমূহ বিশেষ দিশক গুৰুত্ব আৰোপ কৰা হয় আৰু সেইবাবে হাজাৰ হাজাৰ লোকৰ সমাগম হয়। মই যিহেতু উল্লেখ কৰিছোঁ আজিৰ আমাৰ কথন বীক্ষণ অনুষ্ঠান ঐতিহ্যমণ্ডিত হাউলি ৰাস মহোৎসৱস্থলী। বিভিন্ন লোকৰ সমাগম ইয়াত অজস্ৰ লোক ইয়ালৈ আহিছে। এইবাৰৰ পৰিৱেশ পৰিস্থিতি জটিল। আমি অসমে এটা দুখৰ সৈতে মুখামুখি কৰি এই সময় পাৰ কৰিবলগীয়া হৈছে। তথাপিও ভাৰতীয় হিন্দু সভ্যতাত যিহেতু যাক আমি সৰ্বোচ্চ স্থান দিছোঁ পৰম বিষ্ণুৰ সেই অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আমি জানো নপতাকৈ থাকিব পাৰিম। গতিকে ঈশ্বৰমুখী অসমীয়াই এই অনুষ্ঠানটি নপতাকৈ থকা নাই, কাৰণ ইয়াত আধ্যাত্মিকতাৰ কথা আছে, ইয়াত কৃষ্ণ ভকতিৰ কথা আছে, ইয়াত ভক্তিৰসৰ কথা আছে। আৰু অকণমানো ভক্তিৰসক বিকৃত নকৰাকৈ হাউলি ৰাস মহোৎসৱস্থলীত প্ৰত্যেক বছৰে সেই আধ্যাত্মিক পৰিৱেশটো দেখিবলৈ পোৱা যায়। মই অকণমান কথা পাতিব বিচাৰিম। নমস্কাৰ। খুব সুন্দৰকৈ আপোনালোকে এই অনুষ্ঠানটি আয়োজন কৰিছে আৰু আজি ভাবিলোঁ এই জটিল পৰিৱেশ পৰিস্থিতিৰ মাজত আপোনালোকৰ এই আধ্যাত্মিক অনুষ্ঠানটিও অকণমান কথন বীক্ষণৰ জৰিয়তে আমি আমাৰ ND24 দৰ্শকসকলক আমি দেখুৱাওঁ। আপোনালোকৰ এই বৰ্ষৰ আয়োজন সম্পৰ্কে মই অকণমান জানিব বিচাৰিছোঁ। নমস্কাৰ। প্ৰথমেই আমি সকলোৱে স্বীকাৰ কৰিব লাগিব যে শোকস্তব্ধ পৰিৱেশৰ মাজত আমি আছোঁ আৰু এই শোকৰ পৰা আমি এতিয়াও মুক্ত হ'ব পৰা নাই। কিন্তু 1928 চনত স্থাপিত হোৱা হাউলি ৰাস মহোৎসৱৰ যিটো পৰম্পৰা ঐতিহ্য ইতিহাস, সেই ইতিহাস ঐতিহ্য পৰম্পৰা সুঁৱৰি আমি এইবাৰো 98 সংখ্যক হাউলি ৰাস মহোৎসৱ উদযাপন কৰিব খুজিছোঁ। আৰু উদযাপন কৰিবলৈ খোজোতে আমাৰ মনত অনবৰত এটা কথা খুন্দিয়াই আছে যে আমি এগৰাকী বিশ্বশিল্পীক হেৰুৱাইছোঁ, হিয়াৰ আমোটোক হেৰুৱাইছোঁ, জুবিন গাৰ্গক হেৰুৱাইছোঁ আৰু লগতে আন এগৰাকী শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। আমি আধ্যাত্মিক দিশটোৰ প্ৰতি সম্পূৰ্ণ লক্ষ্য ৰাখি আমি এই দুয়োগৰাকী প্ৰতিভাৱান ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদি আমি কেইবাটাও কাৰ্যসূচী লৈছোঁ। প্ৰথম দিনাখন যি আমাৰ কাৰ্যসূচী, সেই কাৰ্যসূচী তাৎপৰ্যপূৰ্ণভাৱে ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ মৃত্যু দিৱস। গতিকে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি সেইদিনাখন এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ তেওঁৰ মৃত্যু দিৱস উপলক্ষে। আকৌ 15 নৱেম্বৰ তাৰিখে তেওঁৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ আলোচনা চক্ৰ আৰু তেওঁৰ সংগীত সৃষ্টিৰাজি গীত কবিতা এই সকলোবোৰৰ এটা প্ৰদৰ্শনেৰে আমি এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ।
আমাৰ আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব তেওঁৰে পৰিয়ালৰ হাজৰিকা ডক্টৰ ভূপেন হাজৰিকাৰ পৰিয়ালৰ বোৱাৰী মণিষা হাজৰিকা বৌৱে কৰিব। তাৰোপৰঞ্চি ৰতিমোহন নাথো থাকিব, পৰিচালক হিচাপে থাকিব, সঞ্চালক হিচাপে থাকিব ইন্দ্ৰজিৎ দাস আকাশবাণী গুৱাহাটী, আৰু দিগন্ত ৰাজখোৱাও থাকিব। আৰু আমি ইয়াৰ সমান্তৰালভাৱে আমি জুবিন গাৰ্গক যিহেতুকে পাহৰিব নোৱাৰোঁ, গতিকে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি প্ৰদৰ্শনীস্থলী এটা থাকিব। সেই প্ৰদৰ্শনীস্থলীত জুবিন গাৰ্গ ডাঙৰীয়াই কিছু ফটো সম্বলিত আৰু তেওঁ ব্যৱহাৰ কৰা কিছু সামগ্ৰী আমি তাত দেখুৱাম। আৰু তেওঁৰ যিটো পশু প্ৰেম আৰু প্ৰকৃতি প্ৰেম, এই পশু প্ৰেম আৰু প্ৰকৃতি প্ৰেম আমি মৃন্ময় মূৰ্তিৰ জৰিয়তে আমি দাঙি ধৰিব খুজিছোঁ। তাৰ উপৰঞ্চি আমি BS কলেজৰ অধ্যক্ষ ডক্টৰ ভূষণ পাঠক, মনোহৰী বায়ন, বিশিষ্ট কবি আৰু অধৰ বৰুৱা, তেওঁলোকৰ সম্পাদনাত আমি এখন সমিতি গঠন কৰি দিছোঁ। সেই সমিতিখনে জুবিন গাৰ্গৰ ওপৰত বিশিষ্ট সাহিত্যিক নিবন্ধকাৰসকলৰ প্ৰবন্ধ সংগ্ৰহ কৰাৰ লগতে সৰ্বসাধাৰণ ৰাইজে জুবিন গাৰ্গক কিদৰে ভাল পাইছিল, কিয় ভাল পাইছিল, সেই দিশবোৰ সাঙুৰি এখন গ্ৰন্থ প্ৰকাশ কৰা হ'ব। আৰু গ্ৰন্থখন 12 নৱেম্বৰ তাৰিখে উদ্বোধন কৰিব গীতিকাৰ আৰু জুবিন গাৰ্গৰেই সহযোগী দিগন্ত ভাৰতী ডাঙৰীয়াই। ঠিক তেনেদৰে 18 নৱেম্বৰ তাৰিখে জুবিন গাৰ্গৰ জন্মদিৱস। সেই জন্মদিৱসৰ লগত সংগতি ৰাখি সিদিনাখন আমি কেৱল জুবিন গাৰ্গৰ গীত আৰু কবিতাৰে আমি এটা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এনেকৈ আমি এই দুগৰাকী শিল্পীৰ প্ৰতি আমি আধ্যাত্মিকতাৰ মাজেৰেও আমি তেওঁলোকক শ্ৰদ্ধাঞ্জলি নিবেদিব বিচাৰিছোঁ। আৰু আপুনি ইতিমধ্যে কৈছে যে আমাৰ মৃন্ময় মূৰ্তিৰ বৈশিষ্ট্য, এই মৃন্ময় মূৰ্তিৰ বৈশিষ্ট্যও থাকিব। প্ৰায় 500 মৃন্ময় মূৰ্তি থাকিব বিভিন্ন ধৰণে, আপুনি যদি অলপ চাই আজি দেখিবলৈ পাব। তাৰ উপৰঞ্চি আমাৰ জীৱন্ত মূৰ্তিৰ এটা ব্যৱস্থা কৰা হৈছে এইবাৰ প্ৰথমবাৰৰ বাবে। তেওঁলোকে বিভিন্ন জীৱন্তভাৱে থাকি কিন্তু স্থিৰ হৈ থাকি তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰদৰ্শন কৰিব। এনেকুৱা ধৰণৰ আমি লৈছোঁ। তাৰ লগে লগে গ্ৰন্থমেলা আছে, কিতাপৰ সমদল আছে, ছাত্ৰ ছাত্ৰীসকলক লৈ আলোচনা চক্ৰ আছে, ধৰ্মালোচনী সভা আছে, বিভিন্ন কাৰ্যসূচী আছে। খুব সুন্দৰ এক প্ৰচেষ্টা।